Hello friends, Jutika Mixoitir মই Jutika আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে friends আজি আপোনালোকৰ ওচৰলৈ এটি সুন্দৰ বিষয় লৈ মই আহিছো স্ক্ৰিন প্ৰিন্টিংত ব্যৱহাৰ কৰা গোল্ডেন কালাৰৰ বিষয়ে যি গোল্ডেন কালাৰ মই বহুত বেছি কাম কৰিছো আৰু মোৰ বহুত যিমান মানে প্ৰথমৰ পৰা যিমান অৰ্ডাৰ আহিছে গোল্ডেন কালাৰতে আহিছে friends গোল্ডেন কালাৰটো ভাল গোল্ডেন কালাৰ আৰু বেয়া গোল্ডেন কালাৰ দুটা ভাগ আছে আমি দুটা বস্তু পাইছো এইটো হৈছে খুব ভাল গোল্ডেন কালাৰ ইয়াতে আমি যেটো মিডিয়াম ৰিডিউসাৰ সকলোবোৰ মিক্স কৰি পেলাই আমি গোল্ডেন কালাৰ কৰো সবতকে বেছি স্ক্ৰিন প্ৰিন্টিংত মই গোল্ডেন কালাৰটো ব্যৱহাৰ কৰিছো আৰু খুবেই ভাল লাগা মোৰ এটি ৰং মানে মই বেছি ভাল পাইছো স্ক্ৰিন প্ৰিন্টিং কৰি গোল্ডেন কালাৰ আৰু সিলভাৰ কালাৰত বেলেগ কালাৰো কৰিছো কিন্তু সবতকে বেছি গোল্ডেন কালাৰে কৰিছো এনেকে এটো এটা গোল্ডেন কালাৰ বুলি বজাৰত বিক্ৰী হয় অলপ সাৱধান হ'ব এটো আসলতে গোল্ডেন কালাৰ নহয় এটো আসলতে অকাৰ ইয়েলো কালাৰ হে হয় ইয়াত কোনো ধৰণৰ গোল্ডেন কালাৰ বুলি কৈ বিক্ৰী কৰি আছে কম দামত গোল্ডেন কালাৰ বুলি এই টেমাটো আপোনালোকে যদি পায় আপোনালোকে নলব ফ্ৰেন্ডছ আকচন এটো গোল্ডেন বুলি বিক্ৰী হৈ থাকে কিন্তু এটো গোল্ডেন নহয় অকাৰ ইয়েলো হে এই ঢাকনিখন খুলি দি ৰংটো চাকচন ফ্ৰেন্ডছ এই কাপোৰযোৰ চাকচন ৰাণী পিংক হয় ইয়াত গোল্ডেন কালাৰ কৰিছো আৰু কিমান ধুনিয়া পাত যেন লাগিছে আপোনালোকে এবাৰ চাকচন মই সম্পূৰ্ণকৈ আপোনালোক তলৰ পৰা দেখুৱাম বাৰু এয়া চাকচন এয়া কাবাক যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই WhatsApp নম্বৰটো স্ক্ৰিনত দি থম বাৰু ৰাণী পিংকত গোল্ডেন কালাৰ খুবেই সুন্দৰ হয় গোল্ডেন কালাৰটো দিলে সিলভাৰৰ গোল্ডেন কৰি মই সবতকে বেছি গোল্ডেনে কৰিছো সিলভাৰতকৈ বেছি কৰিছো আৰু এনেকুৱা কাপোৰ মই বহুত অৰ্ডাৰ পাইছো এই ফুল পাহু মানুহে পছন্দ কৰে দিছো বহুত আৰু গোল্ডেন কালাৰ কাম কৰা আপোনালোকে বহুত ধৰণৰ ভিডিও মোৰ দেখি আহিছে আৰু নিশ্চয় মই খুব ভাল পাওঁ স্ক্ৰিন প্ৰিন্টিংত গোল্ডেন কালাৰৰ যেতিয়া কাম কৰো তেতিয়া সঁচাকৈ কাপোৰযোৰ দেখিবলৈ খুবেই ধুনিয়া হৈ পৰে হ্যান্ডমেড মিক্স পাতত গোল্ডেন কালাৰ দি কৰা কাপোৰ মই বহুত অৰ্ডাৰ পাইছো আৰু গোল্ডেন কালাৰ দি কৰা কাপোৰবোৰে সবতকৈ বেছি ভাল পাইছে মানুহে আৰু সঁচাকৈ মানে ইমান ভাল লাগিছে কাম কৰি অৱশ্যে এটা কথা ঠিক গোল্ডেন কালাৰটো ব্যৱহাৰ কৰতে আমি সাৱধান হ'ব লাগে তললৈকে মই ফুল দি দিছো সেইকাৰণে আসলতে মোক ৰং বেছি লাগে আৰু মই গোল্ডেন কালাৰটো ইউজ কৰি ভাল পাওঁ দেখিও খুব ধুনিয়া লাগে চাকচোন পাতৰ যেন লাগিছে নহয় নে আৰু ঠিক সেইদৰে আৰু এজো কাপোৰ চাও গোল্ডেন কালাৰ কৰিছো এজো হৈছে হ্যান্ডমেড মিক্স পাত নহয় এজো বেলজিয়াম পাত নে কি কয় বা পলি পাতে কয় যদি মই নাজানো বাৰু এটো এই কাপোৰযোৰটো এক কালাৰ কৰিছো চাকচোন গোটেইযোৰ হেভি ৱৰ্ক কৰা আছে কিমান ধুনিয়া চিকনা দিছে এটো বটল গ্ৰীন কালাৰ গোল্ডেন কালাৰ এই হ্যান্ডমেড মিক্স পাতৰে আনেজো কাপোৰ এয়া চাকচোন গোল্ডেন কালাৰ দিওতে কিমান ধুনিয়া লাগিছে বেঙুনিয়া ৰঙত এয়া গোল্ডেন কালাৰ কৰিছো আপোনালোকক যদি লাগে স্ক্ৰিনশ্বট মাৰিব WhatsApp নম্বৰটো মোৰ দিয়া আছে WhatsApp কৰিব নিশ্চয় আপোনালোকে অৰ্ডাৰ কৰিলে মই দিবলৈ ট্ৰাই কৰিম এয়া গোটেই কাপোৰটোত হেভি ৱৰ্ক কৰা আছে ইয়াৰ মেখেলাও আছে ব্লাউজো আছে ইয়াৰ মেখেলাটো মই বহুত ফুল দি দিছো এয়া আছে মেখেলাতে তিনটা ফুল দি দিছো তো গুলপীয়া ৰঙত এজোৰ গোল্ডেন কালাৰ কৰা আছে এজোৰ অৱশ্যে অৰ্ডাৰ আছে তথাপি এজোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু গোল্ডেন কালাৰ অকাৰ ইয়েলো কালাৰটো মই আপোনালোকক দেখাম আপোনালোকে যাতে ঠগ নাখায় সেইকাৰণে আসলতে ভিডিওটো বনালো আৰু আপোনালোকে গোল্ডেন কালাৰটো কৰোতে ভালদৰে মিক্স কৰি পেলাই কালাৰটো কৰিব তেতিয়া আপোনালোকৰ গোল্ডেন কালাৰটো উজ্জ্বল হ'ব আৰু এই কালাৰটো শুকান পাউডাৰৰ দৰে থাকে এনেকুৱা আৰু ইয়াত আমি আঠা আৰু ৰিডিউসাৰ মিক্স কৰিলেহে এই গোল্ডেন কালাৰটো ধুনিয়াকৈ দিব পাৰো আৰু আপোনালোকক দেখুৱাম মই ৰংটো কেনেকুৱা গোল্ডেন একেবাৰে নহয় চিকনাও নাই ইয়াত এটো অকাৰ ইয়েলো কালাৰ হে ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আপোনালোকে গোল্ডেন কালাৰ কিনোতে সাৱধান হ'ব সেইকাৰণে আসলতে ভিডিওটো বনালো আৰু
যিকোনো কাম কৰোঁতে আচলতে স্ক্ৰীণ প্ৰিণ্টিং কৰোঁতে আপোনালোকে সাৱধানতাখিনি মই কৈছোঁৱে। স্ক্ৰীণত যদি এবাৰ অকণমান ৰং লাগি যায় গোটেই কাপোৰযোৰ নষ্ট হৈ যায়, সেইকাৰণে সাৱধান হ'ব। আৰু স্ক্ৰীণখন কাম কৰাৰ পিছত আপোনালোকে ধুই কৰি ব্যৱহাৰ কৰিব। ছানডে স্পেচিয়েল মই আপোনালোকলৈ লৈ আহিম। গল্ডেন কালাৰটো আমি ব্যৱহাৰ কৰাৰ পিছত যিখিনি আমাৰ মানে য'তে ত'তে ৰৈ যায়, স্ক্ৰীণত ৰৈ যায় বা কাপোৰত ৰৈ যায়, সেইখিনি কেনেকৈ ইউজ কৰিব পাৰি যাতে পেলনি নাযায়। যিহেতু ইমান দামী ৰং মই ইউজ কৰি আছোঁ, ইয়াৰ মানে পিছত যেতিয়া আমাৰ কাম শেষ হৈ যায়, থাকি যোৱা অৱশিষ্ট সেই স্কিনত লাগি থকা সেই ৰংখিনি মই কি কৰোঁ তাৰো ভিডিঅ' আপোনালোকক নিশ্চয় দিম। আপোনালোকে চালে উপকৃত হ'ব। আৰু এই গল্ডেন কালাৰখিনি লওঁতে যাতে সাৱধান হয়, সেইকাৰণে আচলতে ভিডিঅ'টো বনালে। গল্ডেন কালাৰ মই কৰা কাম আপোনালোকক ভিডিঅ'টোত লগাই দিম, আপোনালোকে চাব। আৰু কেনে পাইছে ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে, মোৰ হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দি থ'ম, তাতে পাব। আপোনালোকে হোৱাটছআপ কৰিব পাৰিব আৰু যদি লাগে নিশ্চয় অৰ্ডাৰ কৰিব। আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম। আৰু সোণালী ৰঙত সঁচাকৈ হেণ্ডমেড মিক্স পটত সোণালী ৰং দিলে সঁচাকৈ পাটৰ কাপোৰ যেন লাগে। আপোনালোকক কেইবাযোৰ কাপোৰ মই আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাব। মই যেতিয়াৰ পৰা স্ক্ৰীণ প্ৰিণ্টিং কাম আৰম্ভ কৰিছোঁ, চবতকৈ বেছি কাম মই গল্ডেন কালাৰতে কৰিছোঁ। সেইকাৰণে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এই গল্ডেন কালাৰটোৰ বিষয়ে অকণমান ক'লোঁ। আৰু ইয়াত দুটা ৰঙৰ যে প্ৰভেদ আছে, এইটো যে গল্ডেন বুলি বিক্ৰী হৈ আছে, এইটো আচলতে গল্ডেন নহয়। ইয়াৰ কোনো ধৰণৰ চিকনা নাই, সেইটো আপোনালোকক ক'লোঁ। দাম কম হ'লেও ইয়াৰ কাম ভাল নহয়, ইয়াৰ দাম বেছি যদিও কাম ভাল। ফ্ৰেণ্ডছ, এই যে কালাৰটো গল্ডেন বুলি বিক্ৰী হৈছে, মই এইটো আনিছিলোঁ যদিও চিকনাটো ইয়াত নাই। আপোনালোকে এইটো দেখা পাইছে, অলপ হালধীয়া নিচিনাহে, মানে অকাৰ য়েল্লো টাইপৰ কালাৰটো। একেবাৰে ভাল নহয়, গোমা গোমা লাগে। তথাপি কেতিয়াবা কিছুমান কাপোৰত দিব পাৰিব, একেবাৰে বেয়াও নহয়, কিন্তু চিকনা নাথাকে। সোণালী ৰং বুলি আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু চাওকচোন কিমান গোমা নিচিনা ৰংটো। আৰু সৰু কালাৰটো আপোনালোকক দেখুৱাইছোঁ। এই সৰুটো চাওকচোন, যদিও কম থাকে ৰং, অকণমান থাকে, মিলাব লগা হয়, কিমান সুন্দৰ মানে এটা চিকনা মাৰে। আজিলৈ আহিছোঁ, পুনৰ নতুন কামলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।